केंद्र और असम सरकार के निरंतर प्रयासों के परिणाम स्वरूप सशस्त्र उग्रवाद के रास्ते पर चलकर मुख्यधारा से दूर हो गए युवाओं का एक वर्ग अब अपने खेतों में समृद्धि की फसल उगाने का सपना देख रहा है। जो युवा कभी सशस्त्र क्रांति के विश्वास के साथ जंगलों की जिंदगी को अपनाए हुए थे, वे आज अपने खेतों में हरित क्रांति के बीज बो रहे हैं। आत्मनिर्भर बनने के दृढ़ संकल्प और सरकार के सहयोग से राज्य के विभिन्न हिस्सों में पूर्व उग्रवादियों ने आजीविका और पुनर्वास के नए द्वार खोल दिए हैं। अब सुबह की शुरुआत गोलियों की आवाज से नहीं बल्कि पक्षियों के मधुर कलरव से होती है। यही शांति की आकांक्षा रखने वाले लोगों की कामना है। एक प्रगतिशील राष्ट्र के प्रधानमंत्री के विजन और राज्य के दूरदर्शी मुख्यमंत्री के सपनों को साकार करते हुए ये पूर्व उग्रवादी आज एक अग्रणी और विकसित असम के भागीदार बन चुके हैं। जो कभी विद्रोह की राह पर थे, वे आज शांति के मार्ग पर चलकर विकास के सिपाही बन गए हैं और हरित क्रांति के माध्यम से एक सशक्त असम के निर्माण में महत्वपूर्ण भूमिका निभा रहे हैं। आइए देखते हैं संघर्ष से शांति और समृद्धि तक की इस प्रेरणादायक यात्रा पर आधारित एक विशेष रिपोर्ट। 80 और 90 দশকৰ অসম সন্ত্ৰাসবাদৰ কৰাল হাতুৰাই কুঙা কৰা অসমত তেতিয়া চৰাইৰ কলৰৱত নহয় বন্দুকৰ মাতত হেৰাতি পুৱাইছিল। প্ৰতি সন্ধিয়া ৰাজ্যলৈ যেন কাল অমানিশাহে নামিছিল। নামঘৰৰ দবা শংখৰ ধ্বনিয়ে নহয় গুলী বোমা বাৰুদৰ শব্দইহে প্ৰতি গধূলি বুকু কপাইছিল অসমবাসীৰ। ব্ৰহ্মপুত্ৰ বৰাকৰ পাৰত দপ দপাই জ্বলিছিল সন্ত্ৰাসবাদৰ জুই। বিপ্লৱৰ নামত বিদ্ৰোহৰ জুয়ে সেই সময়ত দগ্ধ কৰিছিল জাতিক। উজনিৰ পৰা নামনিলৈ হত্যালীলা মৃত্যুৰ কিৰিলি। সন্ত্ৰাসবাদৰ কলা ধোঁৱাই আৱৰি ৰাখিছিল অসমৰ আকাশ। সেয়া আছিল তেজে ধোৱা সময়ৰ শ্বাসৰুদ্ধকৰ গাথা। পুত্ৰহাৰা মাতৃৰ হিয়া ভঙা কান্দোন, স্বামীহাৰা পত্নীৰ উকা কপালৰ বেদনা, জীৱনলৈ ঘূণীয়া হোৱা তেজাল যুৱকৰ যন্ত্ৰণাই ৰচনা কৰিছিল সেই সময়ৰ জুয়ে পোৰা ইতিহাস। কিন্তু সময় সলনি হ'ল। কল্যাণকামী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বন্দুক এৰি অৰণ্যৰ জীৱন এৰি মূল সুঁতিলৈ উভতনি যাত্ৰা কৰিলে সশস্ত্ৰ বিদ্ৰোহীয়ে। আজি আলফাৰ শান্তি চুক্তি আৰু আন চুক্তিসমূহে আমাৰ অসমখনলৈ শান্তি আৰু বিকাশৰ এটা নতুন ধাৰা নামাই আনিছে আৰু মই ভাবোঁ যে এই ধৰণে শান্তি প্ৰগতি অব্যাহত থাকিলে অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব, দৰিদ্ৰতা নোহোৱা হ'ব, অসমলৈ এক ঔদ্যোগিক পৰিৱেশ উভতি আহিব আৰু অসমীয়া লোকৰ জীৱন ধাৰণৰ মান উন্নত হ'ব। ৰক্ত ৰঞ্জিত দুখ সময়ৰ পৰা ক্ৰমাৎ কৰ্মময় জীৱনলৈ উভতিল বহু বিদ্ৰোহী। যেতিয়া চৰকাৰৰ লগত আলোচনা প্ৰক্ৰিয়াটো আহিল, আমাৰ ডেজিগনেটেড কেম্প হ'ল 11 চনত, তেতিয়া আমি শিৱাজত আছিলোঁ। তেতিয়াৰ পৰা আমি অলপ টনকিয়াল হৈছিলোঁ অৰ্থনৈতিকভাৱে। অসম চৰকাৰে যিটো আমাক মাহিলী ভাৰ্তা এটা প্ৰদান কৰিছিল, তাৰ পৰা আমি কিছু চলাত সুবিধা পাইছিলোঁ। কেৱল 2023 চনতেই শান্তি চুক্তিৰ জৰিয়তে আলোচনাপন্থী আলফাৰ সদস্যসকলে বন্দুক ত্যাগ কৰি কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে দেশৰ অৰ্থনৈতিক সবল কৰাৰ সংকল্প ল'লে। চৰকাৰ তথা পৰিয়ালৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি মূল সুঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছিলোঁ। 2020 চনত হৈছিল বিশাল মাত্ৰাত আত্মসমৰ্পণ। আলফা NDFB NLFBকে ধৰি 8টা উগ্ৰপন্থী সংগঠনৰ 2259 গৰাকী উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিছিল। মই আলফাৰ পৰা আহি যি আমি আৰ্থিক অনুদান পাবলৈ সক্ষম হ'লোঁ, সেইখিনিৰে অন্তত মই মোৰ ৰোগী স্ত্ৰীৰ কেঞ্চাৰ ৰোগ হৈছিল। 7 মাহ কাল মই এই অন্তত চিকিৎসাখিনি কৰি মই সেই সন্তুষ্ট লাভ কৰিছোঁ। 2024 কাৰ্বি আৰু ডিমাচা চুক্তিৰ জৰিয়তে প্ৰায় 1000 উগ্ৰপন্থী সদস্য উভতিল ঘৰলৈ। এতিয়া বন্দুক এৰি অসমত সেউজ বিপ্লৱৰ সূচনা হৈছে। জাতীয় মুক্তি সংগ্ৰামখনৰ পৰা ওলাই আহি অসমৰ জাতীয় জীৱনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমি ইতিমধ্যেই আত্মনিয়োগ কৰিছোঁ। মই ইয়াত ধুনীয়াকৈ সম্পূৰ্ণ
কৃষি কৰ্মৰ ওপৰত বা মেচিনাৰীৰ ওপৰত যিখিনি প্ৰডাক্ট বাহিৰলৈ যায় চিট সেইখিনিৰ ওপৰত গোটেইখিনি মই চোৱা চিতা কৰি আছোঁ। গুৱাহাটীৰ ৰাণী, গোৱালপাৰা, দুধনৈ, মংগলদৈ আদি স্থানত কৃষি উদ্যোগৰ জৰিয়তে সংস্থাপিত হৈ গণতন্ত্ৰৰ গৰিমাময় সময়ৰ অংশ হৈছে প্ৰাক্তন বিদ্ৰোহীসকল। সেইটো আমি নাভাবোঁ যে সস্ত্ৰ সংগ্ৰামৰ যোগেদি, অকল আমি বুলিয়ে নহয়, এতিয়া গোটেই পৃথিৱী পলিটিকেল চিনেৰী চেঞ্জ হৈ গৈছে। ব্যক্তিগতভাৱে অথবা সমবায় ভিত্তিক কৃষি কৰ্মত জড়িত হ'ল প্ৰাক্তন বিদ্ৰোহীসকল। সকলো সংগঠনক এই মূল সুঁতিলে অনাৰ পিছত আত্মনিৰ্ভৰশীল হোৱাৰ যিটো ব্যৱস্থা কৰিলে, মই সন্মানীয় বিজেপি গভৰ্ণমেণ্টৰ সমূহ নেতৃত্ব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সবল নেতৃত্ব, তাত আমি ধন্যবাদ জনাইছোঁ। বন্দুকৰ পৰা কৃষি পথাৰলৈ শান্তিৰ সৰোজমুখী যাত্ৰা।